দুপৰীয়া বহাগৰ প্ৰথমটো ৰদত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব। বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে, তেনেকুৱা কথা ক'ব। অসমীয়া মানুহে কি কৰিব লাগে, অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে, অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে, অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছো। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ'টো। আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপটো শুনিছে। আজিৰ ভিডিঅ'টো কি হ'ব? আছু নেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, কিন্তু কিয় জানিবলৈ চাব লাগিব এই ভিডিঅ'টো। নিশ্চয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আহক আপোনালোকেও দেখিব এতিয়া গুৱাহাটীৰ ঐতিহাসিক খেলপথাৰত থিয় হৈ দুপৰীয়া বহাগৰ প্ৰথমটো ৰদত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব। বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে, তেনেকুৱা কথা ক'ব। অসমীয়া মানুহে কি কৰিব লাগে, অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে, অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে, অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছো। কিন্তু অতি পুতৌ লাগে এই যে ডিঙিৰ শিৰ ফুলাই ফুলাই বহাগৰ প্ৰথমটো ৰদত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল, অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল, অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে, সেই শিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে বিচাৰ কৰিবলৈ যায়, তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ শিৰ ফুৰাই ফুলাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো, সেই মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে। আমি আটাইলৈ শেহতীয়াকৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জ্ঞাপন কৰিছো। আমি দুদিনীয়া কাৰ্যসূচীৰে কেইবাটাও বিষয় লৈ আমি এই বহাগী উৎসৱ 2025 আয়োজন কৰিছিলোঁ আৰু সুকলমে আটাইকেইটা কাৰ্যসূচী সমাপন কৰিব পৰা বুলি আমি আংশিকভাৱে চেষ্টা কৰিলোঁ আৰু সফল হ'ব পাৰিছোঁ বুলি অনুভৱ কৰিছোঁ। আমি এই বিহুতলীখনক কেৱল সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি থ'ব বিচৰা নাছিলোঁ। আমি ইয়াত এটা নতুন বিষয় সংলগ্ন কৰিছোঁ। সেই বিষয়টো আছিল প্ৰদৰ্শনী যি ব্যৱস্থা। এই প্ৰদৰ্শনীৰ ব্যৱস্থাত অসমীয়া জাতিটোৰ যিবিলাক সম্পদ হেৰাই গৈছে, সেই সম্পদবিলাকক আমি তাত তুলি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু কালি আমাৰ হৈ যোৱা বিহু নাচ প্ৰতিযোগিতাৰ যি প্ৰতিযোগীসকল আছিল, প্ৰায় 500ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। মাকৰ লগত গৈ সেই প্ৰদৰ্শনীৰ স্থলীত মাকক সুধিছিল, জাকৈটো দেখুৱাই, খালৈটো দেখুৱাই, চেপাটো দেখুৱাই, উৰালটো দেখুৱাই, মাকো জতৰ ভঁৰালটো দেখুৱাই কি হয় মাকক প্ৰশ্ন কৰিছিল। কাৰণ আমি ভাবোঁ যে 90 দশকত আমি হয়তো শেষৰটো প্ৰজন্ম যিয়ে আমি হাত লেম্প দেখিছিলোঁ, চাকি দেখিছিলোঁ, টিপ চাকি দেখিছিলোঁ, জাকৈ খালৈ ভঁৰাল আমি সহজতে দেখিবলৈ পাইছিলোঁ। আজিৰ প্ৰজন্মই এই বস্তুবিলাক দেখিবলৈ নোপোৱা হ'ল। আমাৰ এই বিহুতলীলৈ আহিলে অন্ততঃ এই কণমানি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জাতিটোৰ এবিধ হ'লেও সম্পদৰ সৈতে যাতে চিনাকি হৈ যাব পাৰে, তাৰ কাৰণে আমি এই ক্ষুদ্ৰতম এটা প্ৰয়াস কৰিছিলোঁ। আমি ইয়াত এখন থলুৱা বজাৰ স্থাপন কৰিছিলোঁ, য'ত আমাৰ অসমীয়া মহিলাসকলে বৈ উলিওৱা কাপোৰ, তেখেতসকলে প্ৰস্তুত কৰা আচাৰ, বিভিন্ন ধৰণৰ যি উৎপাদিত সামগ্ৰী ইয়াত বিক্ৰীৰ বাবে ব্যৱস্থা কৰিছিলোঁ। আৰু আমি এই যি থলুৱা বজাৰখন আপোনালোকে কাষত দেখিবলৈ পাইছে, এই বজাৰখনক আমি দুলীয়াজানৰ মাজমজিয়াত এখন স্থায়ী বজাৰলৈ ৰূপান্তৰ কৰিবলৈ আমি চেষ্টা কৰিম। কাৰণ আমি উৎপাদন ঠিকেই কৰোঁ, বজাৰৰ অভাৱ হৈ থাকে। গতিকে সেই উৎপাদিত সামগ্ৰীবিলাক যাতে সঠিক মূল্যত বজাৰত বিক্ৰী কৰিব পাৰে, তাৰ কাৰণে আমি এই থলুৱা বজাৰখনক স্থায়ী বজাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এইবাৰ আমি ভাবিছিলোঁ যে
বহাগ বুলি ক'লে কৃষি অবিহনে কৃষক অবিহনে শিপিনী অবিহনে বহাগ কিন্তু কেতিয়াও সম্পূৰ্ণ নহয় প্ৰতিখন মঞ্চত সাংস্কৃতিক কৰ্মীক সম্বৰ্ধনা জনোৱা হয় বিভিন্ন লোকক সম্বৰ্ধনা জনোৱা হয় কিন্তু আটাইতকৈ অংগাংগীন যেটো বিষয় বহাগৰ লগত জড়িত জাতিটোৰ সাহস সেই কৃষক আৰু শিপিনীসকলক কিন্তু আমি সম্বৰ্ধনা কেতিয়াও নজনাও যাৰ কাৰণে আমি কৃষক বঁটা আৰু শিপিনী বঁটা সৃষ্টি কৰিবলৈ বিচাৰিছো আৰু আমি এইবাৰ বহাগৰ মঞ্চত টেঙাখাটৰ ঘুমতাল নিবাসী মহেন্দ্ৰ সোণোৱালক এইবাৰ কৃষক বঁটা প্ৰদান কৰিছো পম্পী বৰা ডাঙৰীয়ানীক আমি শিপিনী বঁটা প্ৰদান কৰিছো আমি তেখেতক 5খনকৈ তাঁতশাল যোগাৰ কৰি দিয়াৰ ব্যৱস্থা কৰিছো টিংপাত দিয়াৰ ব্যৱস্থা কৰিছো কাৰণ পম্পী বৰাই বিভিন্ন সময়ত কৈ থকাৰ দৰে অসমীয়া জাতিটো যে এলেহুৱা হৈ গৈছে অসমীয়া জাতিটোৱে কাম নকৰে চৰকাৰৰ সুবিধালৈ ৰৈ থাকে এনেকুৱা ধৰণৰ কথা বতৰাৰে আজি জুমুৰি দি থাকে কিন্তু আমি অসমীয়া হিচাপে গৌৰৱ কৰিব লাগে যে পম্পী বৰা আৰু মহেন্দ্ৰ সোণোৱালে কিন্তু চৰকাৰৰ মুখলৈ আঁচনিৰ মুখলৈ বাট নাচাই ঘৰখন আৰু নিজেই স্বাৱলম্বী হৈ আনকো স্বাৱলম্বী কৰিবৰ কাৰণে নিজৰ প্ৰয়াসৰে জাতিটোৰ সম্পদৰ জৰিয়তে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে যাৰ কাৰণে এই বিহুৰ মঞ্চত আমি তেখেত দুইগৰাকীকে আনি সম্বৰ্ধনা জনাইছো কিশোৰ বৰা ডাঙৰীয়াই বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈ গ'ল যে আমি জাতিটোৱে বিভিন্ন সময়ত আমি নিজকে গালি পাৰি থাকো যে আমি কাম নকৰো বজাৰলৈ নাযাওঁ কাম নকৰো বা বিভিন্ন ধৰণৰ কথা বতৰা কৈ থাকো তেখেতে কৈ গৈছিল যে ভাষণ মৰা মানুহৰ আজিৰ তাৰিখত আসলতে অভাৱ নাই আপোনালোকেও দেখিব এতিয়া গুৱাহাটীৰ ঐতিহাসিক খেলপথাৰত থিয় হৈ দুপৰীয়া বহাগৰ প্ৰথমটো ৰ'দত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে তেনেকুৱা কথা ক'ব অসমীয়া মানুহে কি কৰিব লাগে অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছো কিন্তু অতি পুতৌ লাগে এই যে ডিঙিৰ ঘিৰ ফুলাই ফুলাই বহাগৰ প্ৰথমটো ৰ'দত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে সেই হিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে বিচাৰ কৰিবলৈ যায় তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ শিৰ ফুৰাই ফুলাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে যেতিয়া ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি ভাগৰ লাগে যেতিয়া ৰ'দে মূৰত ধৰোতে যিটো এটা কাষতে এটা ৰভাঘৰ বনাই থয় সেই ৰভাঘৰটো ক'ৰ পৰা আনে যদি আপুনি চাই তেতিয়া দেখিব কোনোবা এগৰাকী অনা অসমীয়াৰ পৰাই সেই ৰভাঘৰটো বিনামূলীয়াকৈ আনিছে তুমি বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়কত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো হুকুৱাবৰ কাৰণে বগা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ শিৰ ফুলাই ফুলাই গালি দিবও পাৰা আমি এটা কথা জানিব লাগিব যে আমি চৰকাৰে দিয়া যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক লোৱাটো একো বেয়া কথা নহয় সেই আঁচনিবিলাক ল'লেই যে অসমীয়া জাতিটো ধ্বংস হৈ যাব তেনেকুৱা একো কথা নহয় আমি আজি ইয়াত থিয় হৈ এই বহাগী উৎসৱ 2025ৰ এই বাকৰিত থিয় হৈ আমি সগৌৰৱে ক'ব পাৰো যে মই যিটো মাইকত কথা কৈ আছো সেই মাইকটো আমি দুলীয়াজানৰ এগৰাকী অসমীয়া মানুহৰ পৰা আনিছো চম্পকৰ পৰা আনি পেলাই আমি ইয়াত আজি ভাষণ দিয়াৰ ব্যৱস্থা কৰিছো ইয়াত যিসকলে ইয়াত জড়িত হৈ আছে এই বিহুখন আমি যিসকলে পাতিছো বহু সময়ত কৈ থাকে অনা অসমীয়াৰ পৰা বিহু চান্দালৈ বিহু পাতিছে কাৰোবাৰ পৰা চান্দালৈ বিহু পাতিছে আমি সগৌৰৱে ক'ব পাৰো এই যুৱ সংঘৰ লগত জড়িত